ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ পূৰ্ণ সংখ্যা যিটো চেপ্টাৰ আছে, চেপ্টাৰ 2 হয়, সেইটোৰ অনুশীলনী 2A। 1 নম্বৰ চেপ্টাৰৰ গোটেইখিনি এনচাৰ আমি আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্ন তোমালোকে এইটো চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমে পাইছা যে আমাৰ ছায়েন্স আৰু মেথছৰ কাৰণে যিখিনি চেঞ্জ হ'ব বা পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিব, সেই প্ৰশ্নবোৰ কমপ্লিটলি চেঞ্জ হৈ যাব। মানে যিবোৰ MCQ আহিব, সেই MCQবোৰ তোমাৰ সদায় চেপ্টাৰৰ ভিতৰৰ পৰা আহিব বা চেপ্টাৰত নাথাকিবও পাৰে। তোমালোকে যদি আগতে পঢ়ি আহিছা যিটো, সেইটো চেপ্টাৰৰ পৰাও আহিব পাৰে। সেইকাৰণে তোমালোকৰ ছায়েন্সৰ কাৰণে মই সকলোবোৰ MCQ তোমালোকৰ কাৰণে মই লিখি আছোঁ। তোমালোকে ডে বাই ডে পাই থাকিবা, কণ্টিনিউৱাছলি পাই থাকিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। তো আজিৰ আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আমি সকলোৱে জানো যে স্বাভাৱিক সংখ্যা সদায় ক'ৰ পৰা ষ্টাৰ্ট হয়? 1ৰ পৰা ষ্টাৰ্ট হয়। 1 2 3 4 এনেকৈ গৈ গৈ এইটো অসীমলৈ যাব। তো ইয়াতে চোৱা, আটাইতকৈ সৰু সংখ্যাটো আমি কিমান পাইছোঁ? 1 পাইছোঁ। আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সেইটো আমি নাজানো। সেইটো হৈছে অগাণনিক, মানে সেইটো আমি কেতিয়াও কাউণ্ট কৰি ওলাব নোৱাৰিম। তো ইয়াৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব? 1 হ'ব। এইটো আমাৰ আনচাৰ। 2 নম্বৰত কি কৈছে চোৱা, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? ইয়াতে সৰু পূৰ্ণ সংখ্যাৰ কথা কৈছে। আমি জানো যে 0ৰ লগত যদি স্বাভাৱিক সংখ্যা আহে তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। মানে পূৰ্ণ সংখ্যাটো আৰম্ভ হয় 0ৰ পৰা আৰু শেষ হয় কেতিয়া সেইটো আমি নাজানো। তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। এইটো হ'ল এনচাৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নত কি কৈছে, 10তকৈ সৰু পূৰ্ণ সংখ্যাকেইটা লিখা। 10তকৈ সৰু আমাৰ কি কি পূৰ্ণ সংখ্যা আছে? এটা আছে 9 আছে, 8 আছে, 7 6 5 4 3 2 1 আৰু কি আছে? 0। ইয়াতে 0টো আহিব কাৰণ ইয়াতে পূৰ্ণ সংখ্যা বুলি কৈছে। আমি সকলোৱে জানো যে পূৰ্ণ সংখ্যাটো ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা আৰম্ভ হয়। গতিকে আমাৰ 0টো আহিব। এইটো হৈছে এনচাৰ। 4 নম্বৰত কি কৈছে চোৱা, 205 মানে 205 আৰু 218ৰ মাজৰ পূৰ্ণ সংখ্যাকেইটা লিখা। ইয়াতে কৈছে তোমাৰ 205 আৰু 218ৰ কথা কৈছে। তো ইয়াৰে মাজৰ যিকেইটা সংখ্যা সেইকেইটা হ'ব তোমাৰ 206, তাৰপিছত আহিব 207, 208, 209, 210, 211, 212, 213, 214, তাৰপিছত আহিব 215, 216। তো এইকেইটা হৈছে আমাৰ 6 আৰু এটা আহিব 217। তো এইটো হৈছে 205 আৰু 218ৰ মাজত থকা পূৰ্ণ সংখ্যাবোৰ। ইয়াৰে পিছত কি কৈছে চোৱা, 5 নম্বৰ কুৱেশ্যনটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ কোনো প্ৰব্লেম থাকে তোমালোকে কমেণ্ট কৰি জনাবা। মই সেইবোৰ শুধৰাবলৈ ট্ৰাই কৰিম বা তোমালোকক বুজাবলৈ যত্ন কৰিম। ইয়াতে আছে চোৱা, 13,799ৰ ঠিক পিছৰ 4টা ক্ৰমিক পূৰ্ণ সংখ্যা লিখা। এইটো ক্ৰমিক সংখ্যা মানে হৈছে চিৰিয়েল নাম্বাৰ। মানে ইয়াৰে পিছৰ সংখ্যাটো কি হ'ব, তাৰ পিছৰ সংখ্যাটো কি হ'ব, এনেকৈ আমি 4টা সংখ্যা লিখিব লাগে। তো ইয়াতে আছে 13,799। তো 13,799ৰ পিছৰ সংখ্যাটো কি হ'ব? এইটো হ'ব 13,000, এইটো আহিব তোমাৰ 800, হয়নে? তাৰপিছত আহিব 13,801, তাৰপিছত আহিব 13,802, তাৰপিছত আহিব 13,803। 4টা লিখিবলৈ দিছে, গতিকে আমি 4টাই লিখিলোঁ, 1 2 3 4। এইটো হৈছে আনচাৰ। একেবাৰে ইজি হয়। আৰু তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, 110 আৰু 178ৰ মাজত কিমানটা পূৰ্ণ সংখ্যা আছে? চোৱা, এনেকুৱা সংখ্যাত যিবোৰ তোমাৰ পূৰ্ণ সংখ্যা ওলোৱা যিটো নিয়ম, সেইটো তোমালোকক মই এটা ট্ৰিক শিকাই দিছোঁ। বহুতেই ইজি হয়, তোমালোকে আৰামছে মনত ৰাখা। ইয়াতে ডাঙৰ যিটো আছে, ডাঙৰ কোনটো হয়? 178 হয়। আৰু ইয়াতে সৰু কোনটো আছে? 110 আছে। তো 110 লিখা। এতিয়া এই দুয়োটা মাইনাছ কৰা। মাইনাছ কৰিলে কিমান আহিব? 8ৰ পৰা 0 গ'লে
8 থাকে 7 পৰা যদি 1 যায় 6 থাকে আৰু 1 পৰা 1 গলে 0 থাকে তো আমি কিমান পালো 68 পালো এতিয়া তুমি কি কৰা 68 ৰ লগত 1 প্লাস কৰা 1 প্লাস কৰিলে কিমান হ'ব 69 হ'ব তো ইয়াৰে যেটো आंसर আহিব হেতু কিমান আহিব 69 বুজি পালানে একেবাৰে ইজি ইয়াৰে পিছত এইটো আমি তেনেকৈ কৰিম ইয়াতে ডাঙৰ কোনটো আছে 3780 আৰু ইফালে আছে 2550 তো ইয়াতে তুমি কি কৰা 3780 লিখা আৰু ইয়াৰে পৰা 2550 এটো মাইনাস কৰা মাইনাস কৰিলে আমি কিমান পাম ইয়াতে 0 ৰ পৰা 0 গলে 0 আৰু 8 ৰ পৰা 5 গলে 3 তাৰ পিছত তোমাৰ 7 ৰ পৰা 5 গলে 2 আৰু ইফালে থাকে 1 এতে ইয়াৰ লগত 1 প্লাস কৰা 1 প্লাস কৰিলে এটা আহিব 1231 এটোৰ आंसर আহিব 1231 মানে তোমাৰ 2550 আৰু 3780 ৰ মাজত 1231 টা পূৰ্ণ সংখ্যা আছে বুজি পালানে ইয়াৰ পিছত চোৱা 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ পূৰ্বৱৰ্তী পূৰ্ণ সংখ্যাটো লিখা পূৰ্বৱৰ্তী মানে আগৰ সংখ্যা ঠিক আগৰ সংখ্যা তো ঠিক আগৰ সংখ্যাটো লিখিবলৈ হলে আমি কি কৰিম ইয়াৰে পৰা আমি 1 মাইনাস কৰিম মানে 758 মাইনাস 1 তো এই সংখ্যাটো আমি যেটো পাম হেতু আগৰ সংখ্যাটো হৈ যাব মানে এটো হ'ব 757 এটো आंसर বুজি পালা ঠিক একেদৰে 8790 আছে তো এটো হ'ব 8789 হ'ব বুজি পালা 1 মাইনাস কৰিলে 89 আহিব ঠিক তেনেকৈ এটো আছে তোমাৰ 10000 তো 10000 ৰ ঠিক আগৰ সংখ্যাটো কি হয় তো 9999 হয়নে এটো হল আমাৰ आंसर বৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ ভিডিওটো ভাল লাগি আছে তেতিয়া হলে তোমালোকে ভিডিওটো শেয়াৰ কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে আলোচনা কৰা ইয়াৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটো তলৰ প্ৰতিটো সংখ্যাৰ পৰৱৰ্তী এটো পৰৱৰ্তী পূৰ্ণ সংখ্যাটো লিখা পৰৱৰ্তী মানে হৈছে পাছৰ সংখ্যাটো তো এতিয়া পাছৰ সংখ্যা লিখিবলৈ হলে আমি কি কৰিম ইয়াতে আমাৰ যেটো সংখ্যা দিয়া আছে হেতুৰ লগত আমি 1 প্লাস কৰিম তো 1 প্লাস কৰিলে এটো কিমান আহিব 1015 প্লাস 1 এটা আহিব 1016 বুজি পালা এটো হৈছে आंसर ঠিক একেদৰে ইয়াতে কি আছে সোয়া 8999 আছে তো ইয়াতে তোমাৰ 999 ৰ লগত 1 প্লাস কৰিলে 1000 হৈ যাব তো 1000 হৈ গলে এটো কিমান আহিব এটা আহিব 9000 প্লাস কৰা 1 প্লাস কৰি দিলেও আমি এটোই পাম তাৰ পিছত এটো কিমান আহিব এটো প্লাস 1 কৰিলে লাষ্টত যেটো 0 আছে তাৰ লগত 1 বহাই দিয়া মানে 100001 এটো হল আমাৰ आंसर বুজি পালানে তোমালোকে 10 নম্বৰটো চোৱা 10 নম্বৰটো আৰু ইজি হয় সত্য নে অসত্য লিখিব লাগে 0 এটা স্বাভাৱিক সংখ্যা এটো চোৱা আমি অলপ আগত আলোচনা কৰিছো স্বাভাৱিক সংখ্যা সদায় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 ডট ডট এনেকুৱাবোৰ আৰম্ভ হয় তো ইয়াতে আটাইতকৈ সৰু সংখ্যাটো আছে 1 ইয়াতে কিন্তু 0 নাই তাৰ মানে 0 এটা স্বাভাৱিক সংখ্যা যেটো বাক্য হেতু আমাৰ কি হ'ব অসত্য হ'ব এটো সত্য নহয় বুজি পালা ইয়াৰে পিছত কি কৈছে চোৱা এক পূৰ্ণ 1 টু পূৰ্ণ সংখ্যা নহয় এতিয়া আমি সকলোৱে জানো সব পূৰ্ণ সংখ্যাটো 0 ৰ পৰা স্টাৰ্ট হয় আৰু 1 2 3 4 5 এনেকৈ আহি থাকে তো ইয়াতে তোমাৰ 0 আছে তাৰ পিছত 1 আছে 2 আছে 3 4 5 এটো আটাইতকৈ ডাঙৰ কোনটো আছে হেতু আমি নাজানো কিন্তু ইয়াতে চোৱা পূৰ্ণ সংখ্যা ইয়াতে নহয় বুলি কৈছে কিন্তু তোমাৰ ইয়াতে পূৰ্ণ সংখ্যাটো 1 2 আছে গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব বুজি পালানে ইয়াৰে পিছত চোৱা 3 নম্বৰ যেটো কোৱেশ্চন আছে হেতু কি কৈছে শূন্যৰ বাহিৰে বাকি সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকে 7 8 9 তো এইবোৰ লাগিব গতিকে তোমালোকে মনোযোগৰে চাবা এইবোৰ সোয়া মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে কৈছে পূৰ্ণ সংখ্যাৰ কথা কৈছে তো পূৰ্ণ সংখ্যা স্টাৰ্ট হয় 0 ৰ পৰা তো 0 1
2 3 তাৰপিছত 4 5 6 এনেকৈ গৈ থাকে তো ইয়াতে তোমাৰ পূৰ্ণ সংখ্যা 0 আছে 1 আছে কিন্তু শূন্য চোৱা এইটো শূন্যটো যদি আমি বাদ দিওঁ 1 পৰা গোটেইখিনি আমাৰ কি হয় এই গোটেইখিনি হৈছে আমাৰ স্বাভাৱিক সংখ্যা হয়নে স্বাভাৱিক সংখ্যা হয়নে নাই তো ইয়াতে তোমাৰ যেটো কথা কৈছে ইয়াতে বাক্য যে শূন্যৰ বাহিৰে বাকি সকলোবোৰ হৈছে স্বাভাৱিক সংখ্যা তো আমাৰ এই বাক্যটো কি হ'ব সত্য হ'ব বুজি পালা তাৰে পিছত কি কৈছে চোৱা 1ৰ পূৰ্বৱৰ্তী সংখ্যাটো এটা পূৰ্ণ সংখ্যা এতে পূৰ্বৱৰ্তী বুলি কৈছে তো 1ৰ পূৰ্বৱৰ্তী সংখ্যাটো কি হ'ব এতে পূৰ্বৱৰ্তী মানে 1ৰ পৰা আমি মাইনাস কৰিম তো 1ৰ পৰা মাইনাস কৰিলে হেতু আমাৰ কি হৈ যাব হেতু 0 হৈ যাব তো যদি 0 হৈ যায় তেতিয়া হলে হেতু কি হ'ব সত্য হ'ব পূৰ্বৱৰ্তী পূৰ্ণ সংখ্যা কাৰণ পূৰ্ণ সংখ্যা কাৰ পৰা আৰম্ভ হয় 0ৰ পৰা আৰম্ভ হয় তো যেটো 0 সংখ্যাটো কি পূৰ্ণ সংখ্যা হয় নে নহয় হয় তো এটো আমাৰ কি হ'ব এই বাক্যটো আমাৰ সত্য হ'ব এটো আনসাৰ ইয়াৰে পিছত চোৱা ইয়াৰে পিছৰ যেটো প্ৰশ্ন আছে এতে কৈছে পূৰ্ণ সংখ্যাৰ সংখ্যা সীমিত মানে 0ৰ পৰা যে আমাৰ পূৰ্ণ সংখ্যা আৰম্ভ হয় 2 3 4 5 6 এনেকৈ গৈ থাকে ইয়াতে কৈছে সীমিত তোমালোকে এটা কথা মনত ৰাখা সীমিতৰ ইংৰাজী হৈছে লিমিটেড এতিয়াতো বুজি পাইছা নিশ্চয় লিমিটেড মানে আমি গণিব পাৰো যে কিমানটা আছে এটো সঁচা হয় নে নহয় কিতেও সঁচা নহয় কাৰণ ইয়াতে তোমাৰ 6ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈ যাব গতিকে আমাৰ যেটো ইয়াতে বাক্য কৈছে সেই বাক্যটো কি হ'ব ভুল হ'ব তো এটো আমাৰ শুদ্ধ নহয় এটো কি হ'ব অসত্য হ'ব বুজি পালানে ইয়াৰে পিছত ইয়াৰ পিছত 6 নম্বৰটো চোৱা 6 নম্বৰত কি কৈছে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা তো আমি জানো পূৰ্ণ সংখ্যা 0 1 2 3 4 5 6 7 এনেকৈ গৈ থাকে এতিয়া চোৱা ইয়াতে 1ৰ পৰা যিখিনি আৰম্ভ হয় এইখিনিক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ এইখিনি হৈছে স্বাভাৱিক সংখ্যা তো স্বাভাৱিক সংখ্যাৰ লগত 0 যোগ হলে আমি কি পাও পূৰ্ণ সংখ্যা পাও তো এতিয়া চোৱা কি কৈছে সকলো স্বাভাৱিক সংখ্যা তো এটো হৈছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় সঁচা কথা তো এটো আমাৰ কি হ'ব সত্য হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে 799ৰ পৰৱৰ্তী সংখ্যাটো হৈছে 800 আমি অলপ আগতে পঢ়িলো যদি পৰৱৰ্তী সংখ্যা লিখিব লাগে তেতিয়া হলে আমি কি কৰিব লাগে তাৰ লগত 1 প্লাস কৰিব লাগে তো 799 ৰ লগত যদি আমি 1 প্লাস কৰো তেতিয়া হলে এটো আহিব 008 800 আহিব গতিকে আমাৰ এটো কি হ'ব সত্য হ'ব বুজি পালানে তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এক আটাইতকৈ সৰু পূৰ্ণ সংখ্যা এতে 0 1 2 3 4 5 6 এবোৰ এতে চোৱা আটাইতকৈ সৰু যেটো পূৰ্ণ সংখ্যা হেতু হৈছে 0 কিন্তু ইয়াতে আমাৰ কৈছে কি 1 গতিকে এটো কি হ'ব অসত্য হ'ব বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে গমে পাইছা চোৱা ইয়াতে ধুনিয়াকৈ পূৰ্ণ সংখ্যাৰ বিষয়ে তোমাৰ নলেজ দিবলৈ বিচাৰি আছে আৰু বহুতেই ইম্পৰ্টেন্ট হয় যিবোৰ সংখ্যা আছে যেনে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা যৌগিক সংখ্যা মৌলিক সংখ্যা অখণ্ড সংখ্যা এইবোৰ বহুতেই ইম্পৰ্টেন্ট হয় তুমি জনাটো বহুতেই দৰকাৰী সেই কাৰণে এইবোৰ দিছে গতিকে তুমি এটো ভালদৰে তোমালোকে এইবোৰ কৰিব লাগিব 9 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা এটা দুটা অংক বিশিষ্ট সংখ্যাৰ পৰৱৰ্তী সংখ্যাটো সদায় এটা দুটা অংক বিশিষ্ট সংখ্যা এতে কি কৈছে চোৱা এটা দুটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে তো হেতু আমি কি বুলি ধৰিম হেতু ধৰি ললো আমাৰ 99 তো ইয়াতে দুটা অংক আছে আৰু তাৰ পিছৰ সংখ্যাটো তো ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ পিছৰ সংখ্যাটো আহিব 100 আৰু ইয়াতে কৈছে দুটা অংক বিশিষ্ট সংখ্যা কিন্তু 100 টো তোমাৰ দুটা অংক বিশিষ্ট সংখ্যা নহয় এতে তোমাৰ তিনিটা অংক আহি গল গতিকে তোমাৰ যদি 100ৰ আগত যিকেইটা সংখ্যা আছে সেইকেইটাৰ কাৰণে কথাটো সঁচা কিন্তু 100ৰ পিছৰ যিবোৰ সংখ্যা আছে বা তোমাৰ 200ৰ পিছৰ যিবোৰ সংখ্যা আছে বা 1000ৰ পিছৰ যিবোৰ সংখ্যা আছে সেইবোৰৰ কাৰণে এটো মিছা
তো এইটো আমি যেহেতু সদায় বুলি কৈছে গতিকে এইটো আমাৰ মিছা হ'ব মানে এইটো হ'ব আমাৰ অসত্য এইটো সত্য নহয় 10 নম্বৰ প্ৰশ্নটো কি হৈছে স্যাৰ যিকোনো দুটা পূৰ্ণ সংখ্যাৰ মাজত সদায় এটা পূৰ্ণ সংখ্যা থাকে যিকোনো দুটা পূৰ্ণ সংখ্যা বুলি কৈছে ধৰি লোৱা আমাৰ সংখ্যা দুটা আছে 1 আৰু 2 ইয়াৰে মাজত সদায় এটা পূৰ্ণ সংখ্যা থাকে যিকোনো দুটা পূৰ্ণ সংখ্যা ইয়াতে ধৰি দিয়া নাই যে সিৰিয়েল সংখ্যা বুলি তো আমাৰ কোৱা নাই তো এতিয়া তোমালোকে এইটো মনত ৰাখিবা এটা সংখ্যা আৰু বা দুটা সংখ্যাৰ মাজত কিমানটা সংখ্যা থাকে সেইটো আমি কেতিয়াও গণনা কৰিব নোৱাৰো অসীম সংখ্যক কি থাকে সংখ্যা থাকে কেনেকৈ থাকে যদি আমি 1 আৰু 2 বুলি ধৰো তেতিয়া হলে 1 ৰ মাজত কি আছে চোৱা 1.1 আছে 1.2 আছে 1.3 আছে এইবোৰ হৈছে দশমিক সংখ্যা আৰু যেহেতু দুটা সংখ্যা বুলি কৈছে তো ইয়াৰে মাজত মাত্ৰ এটা কি থাকে পূৰ্ণ সংখ্যা থাকে তো এটা আমাৰ কি হ'ব অসত্য হ'ব যেটো 10 নম্বৰ আছে হেতু অসত্য বুজি পালানে তাৰে পিছত 11 নম্বৰটো চোৱা 11 নম্বৰত কি কৈছে সংখ্যা ৰেখাত 25 সংখ্যাটো 23 ৰ সোঁফালে থাকে সোঁফালৰ কথা কৈছে তো ইয়াতে এইটো ধৰিলো আমাৰ সংখ্যা ৰেখা আৰু ইয়াতে যদি আমাৰ মাজত থাকিব কি 0 হয়নে বাওফালে থাকিব ঋণাত্মক সংখ্যা এটো তোমাৰ আহিব -23 -25 -26 এনেকুৱা আহিব আৰু ইফালে থাকিব পজিটিভ 23 24 25 বুজি পালা এতিয়া ইয়াতে চোৱা যেটো কৈছে সোঁফালে থাকিব মানে ইফালে থাকিলে তোমাৰ 23 আছে আৰু ইফালে আছে 25 ইফালে হলে তোমাৰ বাওফালে থাকিলে হয় যদি নেগেটিভ হলে হয় বাওফালে থাকিব আৰু যেটো পজিটিভ আছে গতিকে এটো সোঁফালে থাকিব তো 11 নম্বৰটো আমাৰ কি হ'ব সত্য হ'ব বুজি পালানে 11 নম্বৰটো সত্য ইয়াৰ পিছত আমাৰ এটো শেষ হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা ধন্যবাদ